আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে চৰকাৰে। যাৰ বাবে আজি পুনৰ শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে সদৌ টাই আহোম যুৱ পৰিষদে। টাইপাৰ কেইবা শতাধিক কৰ্মী তথা বিষয়ববীয়ে আজি শিৱসাগৰত বিশাল সমদল উলিয়াইছে। মই দেখুৱাইছো যে উত্তাল কৰিছে ৰাজপথ। আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত এই ধৰণে উলিওৱা হৈছে বিশাল সমদল। মই ভাষ্য ল'ম, এয়া দেখিছে শিৱসাগৰ ৰাজপথ উত্তাল কৰিছে। কি দাবী কৰিব? চাওক যে আমি জনজাতিকৰণৰ কাৰণে আমি অনন্তকাল আমি অপেক্ষা কৰি থাকিব নোৱাৰোঁ। 2025 চনৰ ডেডলাইন, আমাক 2025 চনৰ ভিতৰত জনজাতিকৰণ লাগিব। যদি 2025 চনৰ ভিতৰত আমি জনজাতিকৰণ নাপাওঁ, যেনেধৰণে আমি তৰুণ গগৈ চৰকাৰ উঠুৱাই দিছিলোঁ, ঠিক তেনেধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখন আমি উঠুৱাই দিবলৈ বাধ্য হ'ম। আৰু অনাগত দিনত সমগ্ৰ উজনি অসম ধৰি আমি বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ৰূপত আমি অৰ্থনৈতিক অৱৰোধ, ৰেলপথ অৱৰোধ বন্ধৰ দৰে কাৰ্যসূচী লৈ সমগ্ৰ উজনি অসমৰ আমি স্তব্ধ কৰি দিয়াৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিম। নাই ৰঙামাটি, নাই গুৱাহাটী, 2025 চনৰ ভিতৰত আমাৰ জনজাতিকৰণ লাগিব। শৰাইঘাটৰ দ্বিতীয় ৰং কি সেয়া টাই আহোম যুৱকে কোনো নাজানে। শৰাইঘাটৰ প্ৰকৃত ৰং কি আমি এই বিজেপি দল আৰু চৰকাৰক দেখুৱাই দিবলৈ বাধ্য হ'ম যদি 2025 চনৰ ভিতৰত আমাৰ জনজাতিকৰণ নিদিয়ে। আৰু এগৰাকী আছে, কি ক'ব? আচলতে আমি জনজাতিকৰণ বিচাৰিছোঁ, জনজাতিকৰণৰ বিকল্প হ'ব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাকেইটা বুজা উচিত যে আহোমসকলে চৰকাৰৰ প্ৰতি ৰাইজক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। নহ'লে আমাৰ হয় ৰঙামাটি, নহয় গুৱাহাটী, এনেকুৱা নীতি আমি ল'ম আৰু উজনি অসমৰ 43টা বিধানসভা সমষ্টিত এই চৰকাৰখনক আমি ওপৰাবলৈ যত্ন কৰিম আৰু আহোমৰ ভূমিকা পালন কৰে। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত হয় তেখেতলোকে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰে, নহয় কিন্তু এই চৰকাৰখনক আমি ওপৰাবলৈ বাধ্য কৰিম। হাতে হাতে প্লেকাৰ্ড লৈ, বেনাৰ লৈ এনেধৰণে শিৱসাগৰ ৰাজপথ উত্তাল কৰিছে। এয়া আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। মই আৰু বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ভাষ্য ল'ম। এয়া বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহিছে ওলাই। আচলতে চাওক 2014 চনৰ পৰা যিখন চৰকাৰে এখন জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈছিল, তাৰপিছত তেখেতে আজি যি আগুৱা কৰি 10 বছৰে জনজাতিকৰণ অতি হাস্যকৰ বিষয়। ইয়াৰ টাইম যথেষ্ট খণ্ড হৈছে আৰু যেতিয়ালৈকে চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু আহোম জনগোষ্ঠী হাত সাৱটি পৰি নাথাকিব। ইয়াৰ বিৰুদ্ধে যিকোনো প্ৰতিবাদ কৰিবলৈ সাজু আছে। এয়া মই দেখুৱাইছো যে কি ক'ব বাইদেউ? আমাক জনজাতিকৰণ লাগিবই। জনজাতিকৰণ 2025 নহ'লে আমি আৰু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। হাতত বৰতাল লৈ এনেধৰণে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে আৰু আহোম জনগোষ্ঠীক যদিহে ঠিক অচিৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় আৰু স্বায়ত্তশাসন প্ৰদান কৰা নহয়, তেন্তে অনাগত দিনত ইয়াতকৈ অধিক আন্দোলন তীব্ৰ কৰি তুলিব বুলি স্পষ্ট কৰি দিছে টাই আহোম যুৱ পৰিষদে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।